নাজিৰাৰ স্বাস্থ্য বিভাগত কৰ্মৰত ঠিকা ভিত্তিক কৰ্মচাৰীৰ প্ৰতিবাদ চাকৰি নিয়মীয়াকৰণকে ধৰি পেঞ্চন গ্ৰেচুইটিকে ধৰি বিভিন্ন দাবীত এই প্ৰতিবাদ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ অধীনত ৰাজ্যখনৰ স্বাস্থ্য বিভাগত কৰ্মৰত ঠিকা ভিত্তিক কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়াকৰণ কৰা পেঞ্চন গ্ৰেচুইটি বিভিন্ন ছুটিৰ সুবিধা মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা আৰু ৰেহাই সুতৰ হাৰত আপোন ঘৰ আৰু আপোন বাহন আঁচনিৰ দৰে অন্যান্য বেংক লোন তথা সুবিধাসমূহ উপলব্ধ কৰা স্বাস্থ্য বিভাগৰ অধীনত খালী হৈ থকা পদসমূহৰ লগতে নতুনকৈ পদ সৃষ্টি কৰি নিযুক্তি দিয়া বছৰ বছৰ ধৰি কৰ্মৰত ঠিকা ভিত্তিক কৰ্মচাৰী দৰমহা সুৰক্ষা সহ নিযুক্তি দিয়া আদিৰ দাবীত আজি নাজিৰাৰ লিগিৰি পুখুৰীস্থিত কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া সোঁৱৰণী অসামৰিক চিকিৎসালয় প্ৰাংগণত চিকিৎসক আৰু কৰ্মচাৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰে পিছত উক্ত দাবী শীঘ্ৰে কাৰ্যকৰী কৰিবৰ বাবে অসমৰ মুখ্যমন্ত্ৰীলৈ এখনি স্মাৰক পত্ৰ প্ৰদান কৰে শিৱসাগৰৰ পৰা ফাৰহান লস্কৰৰ ৰিপৰ্ট হেডলাইন আসাম আজি আমি ইয়াত নাজিৰা মহকুমা অসামৰিক চিকিৎসালয়ৰ প্ৰাংগণত আমি আজি 3 দিনীয়া কাৰ্যসূচী আজি প্ৰথম কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলগীয়া হৈছে যেটো আমি 2006 চনৰ পৰা আমাৰ এনএছএম কৰ্মৰত হৈ আছো আমি বহুতখিনি কষ্টৰ মাজত তাৰ কোনো ফলাফল আজিলৈকে আমাক চৰকাৰে দিয়া নাই এখন টেবুলত এগৰাকী আমি চৰকাৰী নাৰ্ছ বহি থাকো আৰু এগৰাকী আমি এনএছএম কৰি একেখিনি ৱৰ্ককে কৰো কিন্তু তেওঁলোকে বহুত দৰমহা পায় তাৰ আধা 3 গুণৰ এভাগো আমি নাপাওঁ আৰু আমি কোভিড হৈ গল কোভিডত ইমানে আমি ডিউটি কৰিলো তাৰ কিন্তু আমাক চৰকাৰে ফুল চিটিয়া বাহি আমাক কোনো ধৰণৰ একো আজিলৈকে প্ৰাপ্য নিদিলে তো আমি ইয়াৰ পৰা আমি চৰকাৰক আহ্বান জনাইছো যে আমাৰ এনএছএম কৰ্মীসকলক নিয়মীয়াকৰণ কৰক আৰু এটা চৰকাৰক আমি জনাইছো যে 15-16 বছৰ 17 বছৰ চাকৰি কৰাৰ পাছত আমাক কিয় ইন্টাৰভিউ বৰ্ডত বহিবলগীয়া হৈছে নিয়মীয়াকৰণ কৰে যাতে আমি কোনো ধৰণৰ ইন্টাৰভিউ নিদি আমাক চৰকাৰীকৰণ কৰে তাৰ বাবে আপোনালোকক যোগাদি চৰকাৰ আমি আহ্বান জনালো ধন্যবাদ গলে বজাৰলৈ গলে আমি চকু পানী লৈ আহিবলগীয়া হয় কাৰণ ছোৱালীয়ে ল'ৰা ছোৱালী বিচাৰিলে আমি বস্তু দিব পৰা নাই ইমান বস্তুৰ দাম বাঢ়ি গৈছে ইমান বজাৰত জুই চাই দাম বাঢ়ি গৈছে কিন্তু আমি যেটো দৰমহা পাওঁ আমি খাবলগীয়া মানে যিখিনি খাবলগীয়া বস্তু এখিনি আনিবলৈ আমাৰ অসুবিধা হৈ যায় ল'ৰা ছোৱালীক এখন ভাল স্কুলত পঢ়াবলৈ সবৰে মন যায় কিন্তু আমি আজি এখন ভাল স্কুলত পঢ়াব পৰা নাই ছোৱালীয়ে বিচাৰ বস্তু দিব পৰা নাই অকমান আবেগিক হৈছো যাতে মোৰ নিচিনাকে আজি বহুত আমি এনএছএম কৰ্মী আমি চকু পানী টুকিবলগীয়া হৈছে যাতে এই চকু পানী মূল্য চৰকাৰে বুজি পায় ধন্যবাদ আমি সদৌ অসম এনএছএম কৰ্মচাৰীৰ লগতে আমি আজি নাজিৰা গেলেকী ব্লক পিএইচচিৰ আণ্ডাৰত আমি নাজিৰা মহকুমা অসামৰিক চিকিৎসালয় লিগিৰি পুখুৰীস্থিত স্থানত আমি এনএছএম কৰ্মচাৰীসকলে আমাৰ কেইটামান দাবী লৈ আজিৰ পৰা আমি 3 দিনীয়া কাৰ্যসূচী কৰ্মবিৰতি কাৰ্যসূচী পালন কৰিছোঁ আমাৰ মূল দাবীসমূহ হৈছে যে প্ৰথম কথা আমাৰ এনএছএম কৰ্মচাৰীসকলে আজি 2006 চনৰ পৰা আমি কাম কৰি আছোঁ আমাক ৰেগুলেশ্যন লাগে যেনেকৈ আমাৰ বিভিন্ন সৰ্বশিক্ষা মিছনৰ অধীনত যেনেধৰণে আমাক স্পেচিয়েল ৰিক্ৰুইটমেণ্ট ড্ৰাইভৰ যোগেদি তেওঁলোকক নিয়মীয়াকৰণ কৰিছিলে ঠিক তেনেদৰে আমাকো স্পেচিয়েল ৰিক্ৰুইটমেণ্ট ড্ৰাইভৰ যোগেদি আমাক চাকৰি নিয়মীয়াকৰণ কৰিব লাগে আৰু নিয়মীয়াকৰণ নোহোৱা পৰ্যন্ত আমাক 7 পে কমিশ্যনৰ যেটো মহামান্য উচ্চতম ন্যায়ালয়ৰ যেটো ভাৰ্ডিক আছিলে সেইমতে আমাক দৰমহা প্ৰদান কৰিব লাগে আমি সমকামৰ সমদৰমহা বিচাৰিছোঁ লগতে আমাক যিখিনি চৰকাৰী কৰ্মচাৰীৰ দৰে আমাক যিখিনি সা সুবিধা সেইখিনি আমাক লাগে যেনে আমাৰ গ্ৰেচুইটি হওক এনপিএছ বা ইপিএছ বা মুখ্যমন্ত্ৰী জনকল্যাণমূলক যেটো আমাৰ স্বাস্থ্য বীমা আঁচনি এই গোটেইখিনি বস্তু আমি আজি পৰ্যন্ত পোৱা নাই আমি এইকেইটা দাবী আমি চৰকাৰৰ আগত আমি আপোনালোকৰ থ্ৰুৱেদি আমি উপস্থাপন কৰিছোঁ আৰু তাৰ কাৰণে আমি 3 দিনীয়া 4, 5, 6 মাৰ্চত আমি কৰ্মবিৰতি ঘোষণা কৰিছোঁ আপোনালোকে বৰ্তমান কিমান টকা দৰমহাত কাম কৰি আমি একেবাৰে ন্যূনতম দৰমহাত কাম কৰি আছোঁ একেবাৰে আমি যদি চাওঁ এজন ৰেগুলাৰ এমপ্লয়িয়ে যিমান দৰমহা পায় তাৰ 3/1 অংশ মানে আমি দৰমহা পাওঁ তাকো আজি ধৰি লওক 18-19 বছৰ আমি চাকৰি কৰি আছোঁ একেটা দৰমহাতে একেখন টেবুলতে বহি এজনে বহুত বেছিকৈ দৰমহা পায় আৰু একেবাৰে আমি ন্যূনতম দৰমহা পাই আছোঁ আমি সেইকাৰণে সমকামৰ সমদৰমহা বিচাৰি চৰকাৰৰ ওচৰত আমি দাবী জনাই আছোঁ